মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান অথবা CMAA 2.0 যিসকলে আবেদন কৰিছিল আপোনালোকক ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টটো মই আপোনালোকক এতিয়া দেখুৱাই আছো কোনটো ডিষ্ট্ৰিক্টত কিমান সংখ্যক মানুহৰ ইতিমধ্যে কল আহিলে যোৱাকালি দিনটোলৈকে আৰু আপোনালোকৰ কল কেতিয়ালৈকে আহিব বা আপোনালোকে কেনেকৈ টকাখিনি লাভ কৰিব সবিশেষ জনাবলৈ যত্ন কৰিম এই ভিডিঅ'ৰ জৰিয়তে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ পাই থাকিবলৈ তো ফ্ৰেণ্ডসকল প্ৰথমতে আপোনালোকে এইটো সাইডত কিন্তু ডিস্ট্ৰিক্টৰ নামসমূহ দেখিবলৈ পাইছে আৰু এইটো সাইডত আপোনালোকে দেখিবলৈ পাইছে টোটেল কল অৰ্থাৎ কোনটো ডিস্ট্ৰিক্টত কিমানজন মানুহক ইতিমধ্যে কল কৰিছে আপোনালোকে জানে ডিআইজি যেটো অফিস আছে তাৰ পৰা তেখেতসকলে সিলেকশন কৰিছে আৰু তেখেতসকলৰ পৰা আপোনালোকক কল কৰা হ'ব এতে চাওক আপোনালোকে দেখিলৈছে যেনেকৈ ইয়াতে বাক্সা ডিস্ট্ৰিক্টত আছে টোটেল 15টা কল আছে বৰপেটা ডিস্ট্ৰিক্ট আছে 22 কল টোটেল বিশ্বনাথত আছে 29 কলস এন্ড বঙাইগাঁৱত দেখিবলৈ আছে 13 কল এন্ড কাছাৰ ডিস্ট্ৰিক্টত দেখিবলৈ আছে 31 কলস চৰাইদেউ ডিস্ট্ৰিক্টত দেখিবলৈ আছে 24 কল ড্ৰংগত দেখিবলৈ পাইছে 16 কল ধুবৰীত দেখিবলৈ পাইছে আপোনালোকৰ 25 এন্ড ডিব্ৰুগড়তো সেম আপোনাৰ 25 আছে তো এনেকৈ কিন্তু কলসমূহ আহিছে এটা চাওক আপোনালোকৰ হয়তো এতিয়ালৈকে কল অহা নাই বা আপোনালোকৰ কল কেতিয়ালৈকে আহিব বা আপোনালোকৰ লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে না কেনেকৈ বুজিব পাৰিব সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম তো বৰ্তমানতে ফ্ৰেণ্ডসকল আপোনালোকে সকলোৱে জানে এই যি টকা দিয়া হ'ব বা চেক প্ৰদান কৰা হ'ব হেয়া কিন্তু কি কৰিব ডিস্ট্ৰিক্ট ওয়াইজ বা সমষ্টি ওয়াইজ তেখেতসকলে ইভেন্ট পাতিব আৰু সেই ইভেন্টৰ জৰিয়তে আপোনালোকক চেকটো প্ৰদান কৰা হ'ব এতিয়া ধৰি লওক সৰকাৰৰ সুবিধা অনুযায়ী যেনেকুৱা বাক্সা ডিস্ট্ৰিক্ট তাৰ পিছত আপোনাৰ বৰপেটা ডিস্ট্ৰিক্ট এন্ড আপোনাৰ কি কয় এনেকুৱা কিছুমান ডিস্ট্ৰিক্ট আছে যিসমূহ নেকি ওচৰে পাজৰে ঠিক আছে যেনেকৈ এই দুটা ডিস্ট্ৰিক্ট একদম লগালগি হৈ আছে বা বঙাইগাঁও ডিস্ট্ৰিক্ট তেনেক্ষেত্ৰত এখন ঠাইত এটা ইভেন্ট পাতিব আৰু সেই ইভেন্টৰ জৰিয়তে বা কেইবাটাও সমষ্টি একেলগ কৰি এটা ইভেন্ট পাতিব আৰু সেই ইভেন্টৰ জৰিয়তে আপোনালোকক টকাটো প্ৰদান কৰা হ'ব এতিয়া চাওক হয়তো এখন ডিস্ট্ৰিক্টক এক সপ্তাহ আগতে ফোন কল আহিব পাৰে বা মেছেজৰ জৰিয়তে জনাব পাৰে যে আপুনি এইখন আঁচনিৰ বাবে যোগ্য হল বা আপোনাকৰ এইখিনি নথিপত্ৰ লগত লৈ আহি আপোনাকৰ চেকটো লৈ যাব লাগিব আৰু হয়তো অথবা আপোনাকৰ যেটো ডিস্ট্ৰিক্ট আছে বা আপোনাকৰ যেটো সমষ্টি আছে হেতু হয়তো এক সপ্তাহ পিছতো আপোনাকৰ ফোন কল বা মেছেজ আহিব পাৰে তো এনেকৈ আপোনাক যিসকল কি সিলেক্ট হৈছে হেসকলক ফোন কৰি বা মেছেজৰ জৰিয়তে যিকোনো প্ৰকাৰে আপোনাক জনাই দিয়া হ'ব যে আপোনাক সিলেকশন কৰা হৈছে নাই আৰু আপোনালোকে কিন্তু অহা 7 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত চেক লাভ কৰিব যিসকল নেকি এছনৰ বাবে সিলেক্ট হৈছে আৰু যিসকল নেকি সিলেক্ট হৈছে অলৰেডি কিন্তু হেসকলক সিলেকশন কৰা হৈছে আপুনি গম নপোৱাকৈ অলৰেডি আপোনাৰ নামটো সিলেক্ট হৈছে যদি আপোনালোকে ইয়াতে আবেদন কৰিছে বাট আবেদন কৰা প্ৰত্যেকৰে নাম কিন্তু ইয়াতে সিলেকশন নহয় কিয়নো ইয়াতে কিছুমান ক্ৰাইটেৰিয়া আছে কিছুমান নীতি নিয়ম আছে হেসমূহ যিসকল সম্পূৰ্ণ কৰিছে হেসকলকে ইয়াতে অগ্ৰাধিকাৰ দিয়া হ'ব ইন্টাৰভিউ পতা হৈছিল তাৰ পিছত সিভিল স্কোৰৰ কথা আছে এনেকুৱা কিছুমান নীতি নিয়ম আছে যিসমূহ সম্পূৰ্ণ কৰাৰ পিছত আপোনাক টকাটো দিয়া হ'ব তো আপোনাৰ এতিয়ালৈকে ফোন কল আইছন না নিশ্চয় কমেন্টত জনাব আৰু আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে কমেন্টত জনাবলৈ পাহৰি নাযাব